নমস্কাৰ বন্ধুসকল, আজি হৈছে বুধবাৰ। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ বুলি আগবঢ়াইছো। প্ৰথমটো খবৰ, বাংলাদেশৰ হিন্দুৰ সুৰক্ষা বিচাৰি ৰাজপথত জনতা। জয় শ্ৰীৰাম ধ্বনি দি তীব্ৰ প্ৰতিবাদ। হাজাৰ হাজাৰ লোকে মহম্মদ ইউনুছৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। সংখ্যালঘু হিন্দুৰ জীৱন আৰু সুৰক্ষা নিশ্চিত হ'ব লাগিব। বাংলাদেশী গো বেক ধ্বনিৰে মহম্মদ ইউনুছৰ বিৰুদ্ধে প্ৰতিবাদ। খাৰুপেটীয়াত বিশ্ব হিন্দু পৰিষদে সাব্যস্ত কৰে এই প্ৰতিবাদ। পৰৱৰ্তী খবৰলৈ আগবাঢ়িছো। অগ্নিগৰ্ভা কাৰ্বি আংলং, হিংসাত্মক পৰিস্থিতিৰ বাবে কৰ্তন ইণ্টাৰনেট সেৱা। কাৰ্বি আংলং জিলাৰ বৰ্তমান পৰিস্থিতি অত্যন্ত উত্তেজনাপূৰ্ণ হৈ আছে। বিশেষকৈ পশ্চিম কাৰ্বি আংলঙৰ খেৰণী অঞ্চলত হোৱা হিংসাত্মক কাণ্ডৰ বাবে সমগ্ৰ অঞ্চলটোত হাই এলাৰ্ট জাৰি কৰা হৈছে। দ্বিতীয় দিনাও অনিয়ন্ত্ৰিত কাৰ্বি আংলঙৰ খেৰণী। পশ্চিম কাৰ্বি আংলঙৰ খেৰণী অঞ্চলত হোৱা হিংসাত্মক কাণ্ডৰ বাবে সমগ্ৰ অঞ্চলটোত হাই এলাৰ্ট জাৰি কৰা হৈছে। কাৰ্বি আংলঙলৈ CRPFৰ অতিৰিক্ত 5টা কোম্পানীও নিয়োগ হৈছে। আৰু বন্ধুসকল, যদি ভিডিঅ'সমূহ ভাল লাগিছে তেনেহ'লে প্লিজ এটা লাইক কৰি জনাব। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা শিক্ষাৰ্থী শ্ৰেণীকোঠাত উপস্থিত নাথাকিলে অভিভাৱকলৈ যাব মেছেজ। বিদ্যালয় শিক্ষাত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি ডিজিটেল মনিটৰ কৰা হ'ব। শিক্ষা সেৱা সেতুৰ জৰিয়তে নতুন সেৱা মুকলি। অভিভাৱক আৰু শিক্ষাৰ্থীৰ বাবে মুকলি কৰা হৈছে এই সেৱা। ইয়াৰ বাবে সকলো অভিভাৱকৰ নম্বৰ সংগ্ৰহ কৰা হ'ব। একেৰাহে 5 দিন উপস্থিত নাথাকিলে অভিভাৱকলৈ যাব মেছেজ। অভিভাৱকৰ বিচৰা হ'ব অনুপস্থিতিৰ কাৰণ। শিক্ষা সেৱা সেতুৰ জৰিয়তে নতুন সেৱা মুকলি হৈছে। পৰৱৰ্তী খবৰলৈ আগবাঢ়িছো। বাংলাদেশত সংঘটিত হিংসাত্মক পৰিস্থিতি তথা হিন্দু হত্যাৰ সমৰ্থন ভিডিঅ' প্ৰস্তুত কৰি অসমত গ্ৰেপ্তাৰ 2 যুৱক। যোৱা নিশা ৰঙিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহম্মদ শ্বেখ আখতাৰ আলী নামৰ এজন যুৱকক। ইফালে আজি হাইলাকান্দিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইজাজুৰ ৰহমান লস্কৰ নামৰ আন এজন যুৱকক। আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছো। বাংলাদেশীক লৈ পুনৰ সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে অসমত বৰ্তমান 40% বাংলাদেশী লোক আছে আৰু যদি 10% বাঢ়ে তেন্তে অসমৰ বাবে সংকট। উল্লেখ যে প্ৰতিখন সভাতে বা সংবাদ মাধ্যমৰ আগত বাংলাদেশী মুছলমানৰ সন্দৰ্ভত মন্তব্য কৰি আহিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।